Hello friends, আজি আমি ডিসকাস কৰিম PRC অথবা পার্মানেন্ট রেসিডেন্স সার্টিফিকেট বনাবলৈ কি নথিপত্ৰৰ প্ৰয়োজন হয় আৰু কম সময়তে কেনেকৈ আবেদন কৰিব এইবোৰ আমি আজি ডিসকাস কৰিবলৈ চেষ্টা কৰিম। আসলতে PRC কিহৰ কাৰণে লাগে? PRC আপোনালোকে নিজৰ যিকোনো স্কলাৰশিপ বা কিবা এডমিশনৰ ক্ষেত্ৰত PRC প্ৰয়োজন হয় আৰু PRC আবেদন কৰিবলৈ আপোনালোকে সেৱা সেতু পোৰ্টেলত যায় ইয়াতে পার্মানেন্ট রেসিডেন্স সার্টিফিকেট বুলি ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব যে এপ্লিকেশন ফৰ পার্মানেন্ট রেসিডেন্স সার্টিফিকেট ফৰ হায়াৰ এডুকেশন। যদি তোমালোকে বা আপোনালোকে কিবা যদি হায়াৰ এডুকেশন ল'ব খুজিছা বা স্কলাৰশিপ আবেদন কৰিব খুজিছা তেতিয়াহলে PRC প্ৰয়োজন হয়। এতিয়া এই PRC আবেদন কৰিবলৈ এপ্লাই বটনত ক্লিক কৰি দিব। এপ্লাই বটনত ক্লিক কৰাৰ পিছত দেখা পাবা ইয়াতে গাইডলাইন কিছুমান দিয়া হৈছে। গাইডলাইন সমূহ যদি পঢ়ি লবা কেনেকে লগইন কৰিব লাগে কেনেকে আবেদন কৰিব লাগে এইবোৰ সব ইয়াতে দিয়া হৈছে। এতিয়া আমি চাম যে কি ৰিকুৱাৰমেন্ট হয় মানে এই PRC আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হয়। ইয়াতে মেন্ডেটৰী ডকুমেন্টছ কিছুমান দিয়া হৈছে ইয়াতে চাব পাৰা। ফাৰ্ষ্টটো দিয়া হৈছে ইয়াতে চাব পাৰা কপি অফ দা বাৰ্থ সাৰ্টিফিকেট ইছ্যুড বাই কম্পিটেন্ট অথৰিটি। বাৰ্থ সাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ। তাৰ পিছত আপলোড ওয়ান এড্ৰেছ প্ৰুফ ডকুমেন্টছ অফ সেলফ অফ পেৰেন্টছ। আপোনাৰ এড্ৰেছৰ ডিটেইলছ থকা এটা কাৰ্ড দিব লাগিব। ভোটাৰ কাৰ্ড হওক আধাৰ কাৰ্ড হয় ৰেশন কাৰ্ড হওক যিকোনো বিল দিব পাৰা আপোনালোকে এই এড্ৰেছ প্ৰুফ হিচাপত। 3 নম্বৰটো হৈছে ডকুমেন্ট ৰিলেটেড টু পেৰেন্টছ এণ্ড ফৰফাদাৰ হেভিং কন্টিনিউয়াছলি ৰেচিডেন্ট ইন আসাম ফৰ এ মিনিমাম পিৰিয়ড অফ 50 years আৰু হয়তোবা 20 years। ইয়াতে এটা প্ৰুফ দিব কৈছে তোমাৰ ৰিলেটেড পেৰেন্টছ হওক বা তোমালোকৰ ককা হওক কন্টিনিউয়াছলি অসমতে যেন বাস কৰি আছে তাৰ এটা প্ৰুফ দিব কৈছে। প্ৰুফটো তোমালোকৰ 50 বছৰৰ পৰা থাকাও তোমালোকে প্ৰুফ দিব পাৰা। হয়তো তোমালোকে 20 yearsৰ পৰাও দিব পাৰা 20 years হোৱালৈকেও দিব পাৰা তোমালোকে যি থাকে তোমালোকৰ তাত দিব পাৰা। এতিয়া আহিছো 4 নম্বৰটো। 4 নম্বৰটো ইয়াতে কৈছে ৰেকৰ্ডছ অফ ইমুভেবল এণ্ড প্ৰপাৰ্টি ইফ এনি যদি আছে দিব দিছে। আপ টু ডেট ৰেভিনিউ পেডছ ৰিচিভ দিব দিবে। ইয়াতে মানে খাজনা মাটিৰ খাজনাটো ইয়াতে আপলোড কৰিব লাগিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। 5th নম্বৰটো কোৱা হৈছে যে চাৰ্টিফাইড কপি অফ দা ভোটাৰ লিষ্ট টু চেক দা লিংকেজ। ইয়াতে ভোটাৰ লিষ্টত নাম থকা তো আপোনালোকক দিব দিছে। যদি তোমাৰ নাই বা আপোনাৰ নাই তেতিয়াহলে পেৰেন্টছৰো দিব পাৰা। এইটো একো মানে এনেকুৱা নাই যে তোমাৰে দিব লাগে। যদি পেৰেন্টছৰ আছে তেতিয়াও দিব পাৰা। তাৰ পিছত 6 নম্বৰটো হৈছে SSLC সাৰ্টিফিকেট দিব লাগিব। হয়তো এডমিট কাৰ্ডো দিব পাৰা। তাৰ পিছত আহিছো 7 নম্বৰটো পাসপোর্ট সাইজ ফটো হলে আবেদন কৰিব পাৰে। এইখিনি ডকুমেন্টছ লাগিব। ইয়াতে অপচনেল ডকুমেন্টছৰ কিছুমান খোজা হৈছে যদি আছে দিব পাৰা যদি নাই একো প্ৰবলেম নাই বাৰু যদি আছে দিব পাৰা। এইখিনি আছিল ভিডিওটো কি ডকুমেন্টছৰ প্ৰয়োজন হয় আৰু ক'ত আবেদন কৰিব সেৱা সেতু পোৰ্টেলত আবেদন কৰিব পাৰিবা। এইখিনি আৰু যদি ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ জনাইছো।